Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics. Number 1, about Collegium system. Number 2, about India Semiconductor Mission. Number 3, about good governance and fiscal prudence. Both are interrelated. Then, Poshu Oshodi Initiative. এই চাৰিটাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। আমি প্ৰথমতে সাম কলেজিয়াম সিস্টেমৰ বিষয়ে কিয় নিউজত আছে যে কলকাতা হাইকোৰ্টৰ জাস্টিস জয়মল্য বাক্সিক কলেজিয়ামে নেক্সট সুপ্ৰিম কোৰ্টৰ জাজ হিচাপে ৰেফাৰ কৰিছে সেন্টাৰলৈ যদি সেন্টাৰে এপইন্টমেন্ট দিয়ে তেতিয়া হলে তেখে 2031 চনত চিফ জাস্টিস অফ ইন্ডিয়া হ'ব পাৰিব। এই কলেজিয়াম সিস্টেম কি হয়? ভাৰতত সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ জাজসকলক কোনে নিযুক্তি দিয়ে? প্ৰেসিডেন্টে আমি জানো, কিন্তু কোনটো প্ৰথা কোনো এটা সিস্টেমৰ মাজেৰে যায় হেতু এটা কলেজিয়াম সিস্টেমৰ মাজেৰে যায়। কলেজিয়াম সিস্টেম কিন্তু আমাৰ কনস্টিটিউশনত মেনশন নাছিল, এটো বিভিন্ন ধৰণৰ সুপ্ৰিম কোৰ্টৰ জাজমেন্টত ইভলভ হৈছে। কলেজিয়াম সিস্টেম হয় যে the practice by which judges of higher judiciary, Supreme Court and High Courts are appointed and transferred in India. It is an unwritten procedure wherein a group of senior judges selects and recommends candidates for judicial appointments. High Court or judge jetia appoint kora hoy tetia jetu collegium system thake tat tinijon member thake, ejon Supreme Court or Chief Justice aru dujon other judge, aru jetia Supreme Court or judge bilak appoint kora hoy tetia hei collegium system tut charijon judge thake, ejon Chief Justice aru baki charijon other judges. আমাৰ কনস্টিটিউশনত জাজসকলৰ এপইন্টমেন্ট কেনেকে কৰা হয় তাৰ বিষয়ে উল্লেখ আছে। আৰ্টিকেল 124 ৰ পৰা আৰ্টিকেল 147 ত আমি সুপ্ৰিম কোৰ্টৰ বিষয়ে পঢ়ো পাৰ্ট 5 অফ আৰ কনস্টিটিউশনত, ৰাইট? আৰ্টিকেল 124 ক্লজ 2 এ কি কৰে যে ইট ডিলস উইথ দা এপইন্টমেন্ট অফ জাজেস টু দা সুপ্ৰিম কোৰ্ট। ইট স্টেটস দ্যাট জাজেস আর এপয়েন্টেড বাই দা প্রেসিডেন্ট অফ ইন্ডিয়া। এপয়েন্ট তো প্রেসিডেন্টে কৰে, কিন্তু হেতুৰ কি মেকানিজমৰ দ্বাৰা হয় কোনে কৰে? যেনে কোৱা আইএএস আইপিএস অফিচাৰবোৰক ইউপিএসসি সিলেক্ট কৰে, তাৰ পিছত সেন্টাৰে এপইন্টমেন্ট কৰে। ঠিক তেনেকৈ যেটো জাজ সকলক নিযুক্তি কৰা হয় তাৰ কাৰণে কিন্তু আমাৰ কনস্টিটিউশনত ডাইৰেক্টলি মেনশন নাই। ইয়াত কৈছে যে খালি প্ৰেসিডেন্টে চিফ জাস্টিস অফ ইন্ডিয়াতে কনসাল্ট কৰিব লাগে বা সুপ্ৰিম কোৰ্টৰ আদাৰ জাজক কনসাল্ট কৰিব লাগে। এটো আছে আমাৰ আৰ্টিকেল 124(2) যেটো সুপ্ৰিম কোৰ্টক ডিল কৰে। আৰু হাই কোৰ্টক 217 subclause 2 one article deal kore. It deals with the appointment of judges to the high courts, which also involves consultation with the CJI and the governor of the state. Etia ei je collegium system to evolve hol keneke hol hetu ami sabole hole prothom ami jabo lagibo 1981 jetia prothom judges case hoisile supreme court e ki ruling disile hei কেছটোত যে প্রেসিডেন্ট হ্যাজ দা আলটিমেট অথৰিটি টু এপইন্ট জাজেস। প্রেসিডেন্টৰ হাতত সম্পূৰ্ণ পাৱাৰ আছে জাজসকলক এপইন্ট কৰাৰ, কিন্তু হেতুত সিজিএৰ অপিনিয়নটো লব লাগে, কিন্তু এটো বাধ্যতামূলক নহয়। এটো আছিল ফাৰ্স্ট জাজেস কেছ 1981, তাৰ পিছত আহিল সেকেন্ড জাজেস কেছ 1993। তেতিয়া সুপ্ৰিম কলেজে নহয় সিজিআইৰ অপিনিয়নটো বাধ্যতামূলক এলং উইথ টু আদাৰ সিনিয়ৰ মোষ্ট জাজেস অফ দা সুপ্ৰিম কোৰ্ট। ওকে, এই জাজমেন্টটো এটা কলেজিয়াম সিস্টেম ডেভেলপ কৰিলে যে হয় এনেকে জাজবোৰ এতিয়াৰ পৰা নিযুক্তি হ'ব যে প্ৰেসিডেন্টে এপইন্ট কৰিব, কিন্তু তাৰ আগতে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস আৰু দুজন সিনিয়ৰ মোষ্ট জাজ অফ দা সুপ্ৰিম কোৰ্ট শ্যাল এপইন্ট দা আদাৰ জাজ। দেন থাৰ্ড জাজেস কেছ আহিল 1998 ত। এই জাজ আসলে কেছ নাছিলে, তেতিয়া আছিল প্ৰেসিডেন্ট কে আৰ নাৰায়ণন, আৰু তেখেতে এটা ৰেফাৰেল পঠাইছিলে সুপ্ৰিম কোৰ্টলৈ যে এই যে প্ৰেসিডেন্টৰ অপিনিয়ন প্ৰেসিডেন্টে মানিব লাগিব অপিনিয়নটো চিফ জাস্টিসৰ, হেতু কি খালি প্ৰেসিডেন্টৰ চিফ জাস্টিসে কলে হ'ব নে বাকি আৰু কিমান জাজ থাকিব লাগিব? তেতিয়া কলে যে সুপ্ৰিম কোৰ্টে যে চিফ জাস্টিসৰ লগত 4জন আদাৰ জাজেস লাগিব যদি এটো সুপ্ৰিম কোৰ্টৰ জাজ এপইন্ট কৰা হয়, আৰু নহলে চিফ জাস্টিসৰ লগত 2জন জাজ লাগিব যদি হাই কোৰ্টৰ জাজ এপইন্ট কৰা হয়। সো হেতু আছিল আমাৰ থাৰ্ড জাজেস কেছ। তাৰ পিছত আহিল 2014 যেটুক আমি ফোর্থ জাজেস কেস বুলি কওঁ। কিয় আহিছিলে? তেতিয়া বিজেপি চৰকাৰে
এটা এক্ট আনিছিলে ন্যাশনাল জুডিশিয়াল এপইন্টমেন্টস কমিশন ইউপিএসসিৰ দৰে এটা সংস্থা বনোৱা হৈছিল যে এই সংস্থাটোৱে ৰেকমেন্ড কৰিব মানে কাক জাজ হিচাপে নিযুক্তি কৰাব কোনটো কোৰ্টৰ কাৰণে কিন্তু সুপ্ৰিম কোৰ্টে কি ক'লে যে এইটো কোৰ্টৰ ওপৰত জুডিশিয়াৰীৰ ওপৰত হস্তক্ষেপ কৰা হ'ব এক্সিকিউটিভৰ ফালৰ পৰা যাৰ কাৰণে এইটো আনকনষ্টিটিউচনেল বুলি সুপ্ৰিম কোৰ্টে ঘোষণা কৰি দিলে এটোৱে আছিলে ফোৰ্থ জাজেছ কেছ সো এনেকৈয়ে কিন্তু এই আমাৰ জাজৰ এপইন্টমেন্টৰ সিস্টেমটো ইভলভ হৈছে আৰু এই 1993 যেটো সেকেন্ড জাজেছ কেছ আছিল তাৰ পিছৰে পৰা এই কলেজিয়াম সিস্টেমৰ থ্ৰু দি পেলাই জাজসকল এপইন্টমেন্ট হৈছে কম্পোজিশন কেনেকৈ হয় ডিসকাস কৰিছো যে যদি সুপ্ৰিম কোৰ্টৰ জাজ এপইন্ট কৰা হয় তেতিয়া হলে এই কলেজিয়াম সিস্টেমটোত এজন চিফ জাস্টিস থাকিব আৰু চাৰিজন সিনিয়ৰ মোষ্ট জাজ অফ দি সুপ্ৰিম কোৰ্ট থাকিব আৰু যদি হাই কোৰ্টৰ জাজ নিযুক্তি কৰা হয় বা ট্ৰান্সফাৰ কৰা হয় সেই ক্ষেত্ৰত চিফ জাস্টিস অফ দা হাই কোৰ্ট থাকিব আৰু দুজন সিনিয়ৰ মোষ্ট জাজ থাকিব সো এনেকৈয়ে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টত জাজবোৰ নিযুক্তি কৰা হয় বা ট্ৰান্সফাৰ কৰা হয় very important topic polityৰ perspective পৰা GS2 ইয়াৰ ওপৰত question আহে মেইনস as well as prelims ৰ কাৰণে এটা question মই ফ্ৰেম কৰিছো question টো হৈছে with reference to the collegium system in the context of judicial appointments in India consider the following statements number 1 the collegium system recommends the appointment and transfer of judges to the Supreme Court and High Courts yes this is true যে collegium system recommend কৰে যে সুপ্ৰিম কোৰ্টত কোনজন জাজ যাব হাই কোৰ্টত কোনজন জাজ থাকিব যে এটা হাই কোৰ্টৰ পৰা আনটা হাই কোৰ্টলৈ ট্ৰান্সফাৰ কৰাৰ প্ৰসিডিউৰবোৰ এবোৰ কলেজিয়াম সিস্টেমে ডিটাৰমাইন কৰে নাম্বাৰ 2 স্টেটমেন্ট the president of India has the final authority to appoint judges based on the collegium system's recommendations yes presidentor হাতত হেড পাৱাৰ আছে যে সুপ্ৰিম কোৰ্টৰ জাজে হক হাই কোৰ্টৰ জাজে হক প্ৰেসিডেন্টে এপইন্ট কৰে then the collegium system is explicitly mentioned in the constitution of India এটো হয়নে নাই এক্সপ্লিসিটলি কিন্তু মেনশন নাই এটো বিভিন্ন জাজমেন্টৰ থ্ৰু দি পেলাই ইভলভ হৈছে সো আমি 3 নম্বৰ স্টেটমেন্টটো ৰং পালো আমাৰ কাৰণে শুদ্ধ হ'ব অপচন এ দ্যাট ইজ 1 and 2 only নেক্সট আমি মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে এটো সাম কোৱেশ্চনটো এনেকুৱা যে the separation of powers যেটো আমাৰ এটা বেসিক স্ট্ৰাকচাৰ হয় আমাৰ কনস্টিটিউশন এটো প্ৰভাইড কৰি গৈছে যে executive legislature আৰু judiciary মাজত separation থাকিব লাগে so question to তেনেকুৱা যে the separation of powers between the judiciary the executive and the legislature is one of the cornerstones of the Indian constitution in this context analyze the role of the executive in the judicial appointment process under the collegium system তো আমি এখিনিত এই NGSE act যেটো পাস কৰিছিলে 99 constitutional amendment act তাৰ কথা উল্লেখ কৰিব পাৰো যেটো সুপ্ৰিম কোৰ্টে null and void বুলি ঘোষণা কৰিছিলে because it was interfering with the supreme court that is judiciary okay আপোনালোকে আনসাৰটো 150 অৰ্ছৰ ভিতৰত লিখিব যত্ন কৰিব আজি দ্বিতীয় টপিকটো হৈছে ইন্ডিয়া সেমিকন্ডাক্টৰ মিশন আজি নিউজত কি হৈছে যে নেক্সট ফেজ অফ চিপ ইনসেন্টিভ স্কিম ইন দা ওয়ার্কস আইটি সেক্ৰেটাৰীয়ে কৈছে যেটো ফাৰ্স্ট ফেজ আছিল ইন্ডিয়া সেমিকন্ডাক্টৰ মিশনৰ এটো ডিসেম্বৰ 2021 চনত লঞ্চ কৰা হৈছিল ওকে তাত আছিল অলমোস্ট 10 বিলিয়ন ডলাৰৰ এটা আউটলে ইমান টকাৰ বাজেট লোৱা হৈছিল ফাৰ্স্ট ফেজ অফ ইন্ডিয়া সেমিকন্ডাক্টৰ মিশন এটো যেটো সেকেন্ড ফেজ টু আহাৰ কথা হৈ আছে তাত অলমোস্ট 15 বিলিয়ন ইউএস ডলাৰৰ এটা বাজেট ৰখা হৈছে 15 বিলিয়ন ইউএস ডলাৰ The India Semiconductor Mission is a strategic initiative by the Indian government to establish a robust semiconductor manufacturing ecosystem within the country. Semiconductor industry to manufacturing that is MSME sector ধৰো so আমি manufacturing sector ওপৰত বিভিন্ন ধৰণৰ স্কিম দেখা পাও যে production linked incentive scheme design linked incentive scheme so এইবোৰৰ দ্বাৰা গভৰ্ণমেন্টে semiconductor industry promote কৰিব বিচাৰিছে and incentivize the production of semiconductor chips a critical component in various sectors like electronics automotive telecommunication defense যিমানে আমাৰ advance হৈ গৈ থাকিম হিমানে আমাৰ এই semiconductor দৰকাৰ পৰিব the government has allocated 76000 crore rupees আমি যদি US ডলাৰত চাও 10 বিলিয়ন ডলাৰ এই মিশনটোৰ কাৰণে ধাৰ্য কৰিছে এতিয়া এই মিশনটো অবজেক্টিভটো কি হয় এই যে ইন্ডিয়া সেমিকন্ডাক্টৰ মিশন ভাৰত চৰকাৰে 2021 চনত লঞ্চ কৰিছে তাৰ উদ্দেশ্য হয় মেইনলি টু বুষ্ট ডমেস্টিক সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিং যাতে আমি বাহিৰা দেশৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা নহয় বিশেষকৈ আমি চাইনা টাইৱান সাউথ কোৰিয়া সিঙ্গাপুৰ এইবোৰ কান্ট্ৰিৰ ওপৰত
আমি নিৰ্ভৰশীল সেমিকন্ডাক্টৰৰ কাৰণে আৰু আমাৰ যথেষ্টখিনি ফৰেন এক্সচেঞ্জ এইবিলাক কাৰ্যত খৰচ হৈ যায় তো আমি যদি সেইবোৰ সঞ্চয় কৰিব পাৰো আৰু সেইখিনি টকাই আমাৰ ভাৰতৰ অৰ্থনীতিত লগাব পাৰো তেতিয়া জবো সৃষ্টি হ'ব সো হেতু এটা উদ্দেশ্য আছিল এণ্ড ৰিডিউস ৰিলায়েন্স অন ইম্পৰ্টস then create an integrated semiconductor ecosystem যেটো আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত হৈ আছে ৰাইট টাটা যেটো বনাই আছে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি সো এটো আমি কি কৰিব বিচাৰিছো ৰিসাৰ্চ ডিজাইন ম্যানুফ্যাকচাৰিং টেস্টিং ফেসিলিটি এবোৰ সব আমি ইন্টিগ্ৰেটেড কৰিব বিচাৰিছো then promote self reliance in semiconductor production to meet growing demand in sectors like consumer electronics electric vehicles smartphones IT hardware gadgets আপুনি যেটো কথা মানে ভাবিব পাৰে ইলেক্ট্ৰনিক সামগ্ৰী যিবোৰে আছে সবতে সেমিকন্ডাক্টৰ ইউজ হয় যিমানে মানে শক্তিশালী বা এফিশিয়েন্ট সেমিকন্ডাক্টৰ বা হিমানে এটো ভাল মানে স্পিডত কাম কৰিব পাৰিব তো হার্ডওয়্যার এবিলাক সবতে সেমিকন্ডাক্টৰৰ ইউজফুলনেস আছে সাপোর্ট দ্য গ্রোথ অফ দ্য ইলেকট্রনিক্স ম্যানুফ্যাকচারিং সেক্টর ইন ইন্ডিয়া হুইচ ইজ এসেনশিয়াল ফর দ্য কান্ট্রিজ ডিজিটাল ইকোনমি then ensure national security by reducing dependence on foreign suppliers for critical components so আপোনালোকে জানে যে ইউএসএ কিছুমান তাৰিফ ইম্পোজ কৰি আছে সো হিহতে আমাৰ ভাৰতক বিভিন্ন ধৰণৰ ৰ মেটেৰিয়েলছ বা ক্ৰিটিক্যাল কম্পোনেন্টস যিবোৰ আছে হিবু প্ৰভাইড কৰিব নিবিচাৰে সিমিলাৰ চাইনাৰ লগতো হয় চাইনাও যিবোৰ মানে ক্ৰিটিক্যাল কম্পোনেন্টস আছে সেমিকন্ডাক্টৰৰ লগত হিবুৰ ভাৰতক দিব নিবিচাৰে সো ভাৰতে এই ক্ষেত্ৰত সেলফ ৰিলায়েন্ট মানে স্বাৱলম্বী হ'ব বিচাৰিছে ওকে এই যেটো সেকেন্ড ফেজ আহিব যে অলমোস্ট $15 বিলিয়ন এটা বাজেট আউটলে কৰা হৈছে সো হেতুত কি আছে সো এটোৰ মেইন ফিচাৰ কিনি আছে সাপোর্ট ফৰ ৰ মেটেৰিয়েলছ এণ্ড ইকুইপমেন্ট যেটো কেঁচা সামগ্ৰী আৰু ইকুইপমেন্ট আছে হেতুক ভাৰত চৰকাৰে ইনসেন্টিভাইজ কৰিব বা সাপোর্ট কৰিব দেন প্ৰভাইডিং কেপিটেল ফৰ ক্ৰিটিক্যাল ৰ মেটেৰিয়েলছ গ্যাসেস chemicals used in semiconductor manufacturing then incentives for fabless companies encouraging chip design companies fabless to innovate and contribute to the ecosystem jeneko micron e sanand gujarat sanandat jeneke tata amar morigaon banai ase thik tenekoi us or eta company ase micron jitue gujarat sanandat eta semiconductor plant banai ase advanced packaging promoting innovations in advanced chip packaging then sustainability ensuring long term viability by addressing overcapacity risk and moving up to semiconductor value chain so ami kali bonai gole no hobo hekini value chain or logot connect koribo pora hobo lagibo etu ami mane bahiroloi export koribo pora hobo lagibo then investment till date ami sao jodi ami already koisu je ভারত সরকারে $10 বিলিয়ন খরচ কৰিছিল ফার্স্ট ফেজ অফ দা ইন্ডিয়া সেমিকন্ডাক্টর মিশন আৰু যেটো সেকেন্ড ফেজ হ'ব গৈ আছে তাত $15 বিলিয়ন এটা ইনভেস্টমেন্ট আহিব আৰু ইয়াৰ উপৰি আমি যদি চাও অলমোস্ট $18 বিলিয়ন এটা প্ৰাইভেট ইনভেস্টমেন্ট আহিছে এই ফার্স্ট ফেজ অফ দা সেমিকন্ডাক্টর মিশন আৰু আমি চাও টাটা গ্ৰুপ মুৰুগুপ্পা গ্ৰুপ কেইনেছ সেমিকন্ডাক্টর এইবোৰে বিভিন্ন ধৰণৰ প্লান্ট আমাৰ ভাৰতত বনাই আছে যেটো আমাৰ কাৰণে এটা ভাল খবৰ আমি প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন লও Question 2 is which of the following statements is correct regarding the India Semiconductor Mission, that is ISM. Number 1, the first phase of the India Semiconductor Mission has attracted investments of $18 billion. Absolutely true. The prothom phase যেটো আছিল ভাৰত Semiconductor Mission that almost $18 billion including government investments. Government to $10 billion কৰিছে আৰু private $8 billion উছৰাউছৰি আহিছে. The Tata PSMC semiconductor fabrication unit is being built at an estimated cost of $11 billion. Hoy Tata PSMC যেটো semiconductor fabrication বনোৱা হৈ আছে হেতু almost $11 billion খৰচত কৰা হৈছে. Then the mission focuses only on the production of semiconductors and does not include support for packaging or testing facilities. No, this is not true. এটো কিন্তু সাপোর্ট কৰে প্যাকেজিং আৰু টেস্টিং ফেসিলিটিৰ ওপৰতো জোৰ দিয়া হৈছে কিয়নো আমি চাইছিলো যে ভ্যালু চেইনৰ লগত কানেক্ট কৰিব বিচাৰিছো then Micron Technology is setting up a chip packaging unit under the India Semiconductor in mission in Gujarat especially am jodi ko eto Sanandat specifically am kobo gole Sanand number jagat Micron Technology eta packaging unit banai ase so amar kane শুদ্ধ কি হৈ যাব 1 2 and 4 that is option B will be our correct answer মেইনছৰ কাৰণে এটা কোৱেশ্চন লৈছো যে the India Semiconductor Mission is a critical initiative aimed at strengthening India's position in the global semiconductor market. Discuss the objectives of the second phase of the India Semiconductor Mission, its expected impact on the Indian economy and the challenges it faces.
সো আপোনালোকে এনসাৰটো 150 ওয়ার্ডসৰ ভিতৰত লিখি আমাৰ হোৱাটছএপ নম্বৰলৈ পঠিয়াব পাৰে আজিৰ তৃতীয়টো টপিক হৈছে এবাউট গুড গভৰ্নেন্স আমাৰ ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ ছাৰে কৈছে যে গুড গভৰ্নেন্স ডিমান্ডস ফিস্কাল প্ৰুডেন্স এটা গুড গভৰ্নেন্স কি হয় আৰু ফিস্কাল প্ৰুডেন্স কি হয় হে আমি অলপ চাই লও গুড গভৰ্নেন্স কি হয় it refers to the effective efficient and ethical management of public resources যেটো জনসাধাৰণৰ টকা আছে resources আছে সম্পত্তি আছে হেবোৰ যাতে effectively efficiently আৰু ethically আমি ইউজ কৰিব পাৰো এনে জধে মধে আমি ইউজ যাতে নকৰো হেতু হৈছে good governance and decision making in a way that is transparent accountable and inclusive স্বচ্ছতা থাকিব লাগিব accountability থাকিব লাগিব inclusive হ'ব লাগিব সবকে তাত অন্তৰ্ভুক্ত কৰিব লাগিব it aims to ensure that the needs and aspirations of the public are met while maintaining the rule of law আমি good governance কিছুমান কি ফিচাৰ চাব পাৰো gs for ethics paper কাৰণ important হয় transparency ensuring information is freely available and accessible যেটো তথ্য আছে হেতু সকলোৰে কাৰণে উপলব্ধ হ'ব লাগে accountability যে পাবলিক অফিচিয়ালবোৰ একাউন্টেবল হ'ব লাগে তেওঁলোকে যিবোৰ কাম কৰি আছে হেতু মানে দায়বদ্ধতা থাকিব লাগে দেন ৰেসপন্সিভনেস prompt responses to the needs of the public servant সকলে সদায় মানে ৰেসপন্স দিব লাগে পাবলিকৰ যেতিয়া দৰকাৰ তেতিয়া গলে এটো ৰেসপন্স দিব লাগে দেন পাৰ্টিসিপেশন active engagement of all stakeholders in decision making আমি সবকে decision making or part কৰিব লাগে then rule of law equality of the law and protection of human rights article 14 of our constitution basically then effectiveness and efficiency optimal uses of resources যিখিনি আমাৰ তাত সম্পত্তি আছে resources আছে সেইখিনি যাতে আমি maximum ইউজ কৰিব পাৰো equity and inclusiveness ensuring that all groups have opportunities to improve or maintain their well being যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে সমান চকুৰে দেখিব লাগে আৰু সকলোৰে কাৰণে আইন সমান হ'ব লাগে দেন আমি ফিস্কাল প্ৰুডেন্সৰ বিষয়ে চাও কিয়নো কৈছিলে ষ্টেটমেন্টটো আছিল যে ফিস্কাল প্ৰুডেন্সৰ দৰকাৰ গুড গভৰ্নেন্সৰ কাৰণে তো ফিস্কাল প্ৰুডেন্স কি হয় ফিস্কাল প্ৰুডেন্স ৰেফাৰ্স টু দা কেয়াৰফুল মেনেজমেন্ট অফ গভৰ্নমেন্ট ফাইনান্সেস এনশুৰিং দ্যাট এক্সপেন্ডিচাৰ্স আৰ উইদিন সাস্টেইনেবল লিমিটস এণ্ড দ্যাট পাবলিক ডেপ্ট ইজ আন্ডাৰ কন্ট্ৰোল কিয় ইম্পৰ্টেন্ট যে বৰ্তমান আমি ইলেকশনৰ সময় দেখা পাও যে পলিটিক্স কেনেকুৱা ধৰণে হৈ থাকে যে আমি ঘোষণা কৰি দিলো ফ্ৰী ৰেশন দিম ফ্ৰী ইলেক্ট্ৰিচিটি দিম ফ্ৰী বাছ ৰাইড দিম যেটো আমি ৰেবৰি পলিটিক্স বুলি কওঁ ৰাইট সো এটো ফ্ৰী যেটো ডোনেশন কালচাৰ আছে হেতু বন্ধ হ'ব লাগে সো হেতু হৈছে আমাৰ ফিস্কাল প্ৰুডেন্স এণ্ড দ্যাট পাবলিক ডেপ্ট ইজ কেপ্ট আন্ডাৰ কন্ট্ৰোল Populism refers to policies that are designed to appeal directly to masses, often by offering immediate benefits such as subsidies, free services, large-scale welfare programs to gain political support. ইয়াত মই ডিফাৰেন্স টু উল্লেখ কৰিছো যে ফিস্কাল প্ৰুডেন্সে কি কৰে লং টাৰ্ম ফাইনান্সিয়াল ষ্টেবিলিটি মানুহৰ পটেনশিয়ালটো মানে বিচাৰে ফিস্কাল প্ৰুডেন্সৰ দ্বাৰা এনে যদি কোনোবা এজন মানুহক দৈনিক 300 টকা দিয়া হৈ আছে বেংক একাউণ্টত তেতিয়া মানুহজনে কাম নকৰিব আৰু যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰত সেই 300 টকাটো খৰচ কৰো এই মানুহজনক নিদি পেলাম যে 300 ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰো বিভিন্ন ধৰণৰ প্ৰজেক্টত খৰচ কৰোতে এই মানুহজনে কাম কৰিব আৰু কি হ'ব তেতিয়া আমাৰ দেহৰ উন্নতি হ'ব লগতে মানুহজনৰো উন্নতি হ'ব সো হেতু হৈছে ফিস্কাল প্ৰুডেন্স আৰু যদি পপুলিজম কও যে হয় এতিয়া ইলেকশনৰ সময় মই ঘোষণা কৰি দিলো যে ফ্ৰী ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিম মই ফ্ৰী বাইসাইকেল প্ৰভাইড কৰিম সো হেবোৰ কিছুমান পপুলিজমৰ উদাহৰণ যে ফিস্কাল প্ৰুডেন্সে কি কৰে প্ৰায়োৰিটাইজেস স্ট্ৰেটেজিক ইনভেষ্টমেন্ট যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যন শিক্ষা আন্তঃগাঁথনি এইবোৰত ইনভেষ্টমেন্ট কৰাৰ পোহকতা কৰে ফিস্কাল প্ৰুডেন্সে আৰু পপুলিজমে কি কৰে ফোকাসিং অন ইমিডিয়েট কনজাম্পশন শর্ট টার্ম চিন্তাধারা then supports long term economic health and resilience আৰু populism can lead to economic imbalances inflation and unsustainable debt তো আপোনালোকে নিশ্চয় দেখা পাইছে যে পাঞ্জাবৰ দৰে এখন ৰাজ্য এতিয়া মানে ডেপ্টৰ আন্ডাৰত আহি গৈছে কিয়নো তাত যেটো সৰকাৰ আছে ইলেকশনৰ আগতে বহুতখিনি ফ্ৰী প্ৰমিস কৰিছিল আৰু যিখিনি ৰূপায়ণ কৰোতে বহুত সৰকাৰি ধন খৰচ কৰা হৈছে আৰু লোনো লব লগা হৈ আছে then it encourages balanced budgets and manageable debt fiscal prudence হেতু কৰে আৰু পপুলিজমে often involves excessive government spending যেটো বাজেট আছে সেই বাজেট অতিক্ৰম কৰি পেলাইও খৰচ কৰিব লগা হয় then promotes sustainable responsible fiscal management fiscal prudence hetu kore aru populism may lead to crisis due to overspending or misallocation of resources etu very important topic hoy hetu karone moi aru ta slide ot
এইখিনি এক্সপ্লেইন কৰিম যে ফিস্কাল প্ৰুডেন্স কিয় নেসেসাৰী হয় যে ইট ইজ নেসেসাৰী ফৰ গুড গভাৰ্নেন্স এজ অপ'জ টু পপুলিজম হুইচ কেন বি ডেট্ৰিমেণ্টেল টু লং টাৰ্ম ইকনমিক হেল্থ পপুলিজম অফেন লিডছ টু ইমোশন ড্ৰিভেন পলিচিজ যিটোক আমি কোৱা হয় ডেমক্ৰেসি এমক্ৰেসি বুলি কোৱা হয় ইমোশন ড্ৰিভেন পলিচিজ এণ্ড যিবিলাক ৰীতি-নীতি হয় ইমোশনৰ ভিত্তিত কৰা হয় so emotion driven policies that do not consider the broader consequences for the economy and governance impact of populism is described as bad economics populism of bad economics বুলি কোৱা হয় কিয়নো এই টকাখিনি যে ক'ত খৰচ হৈছে এটো আমি ক'ব নোৱাৰো কোনো মিনিংফুল ওয়েত আমি এটো খৰচ কৰা নাই এই কাৰণে এটো bad economics বুলি কোৱা হয় where excessive electoral promises can reduce the state's ability to invest in crucial areas like infrastructure leaders who rely on populist measures may find it hard to exit the crisis once they are entrenched in such policies কিয়নো যদি কোনো এটা পাৰ্টিয়ে হেতু প্ৰমিস কৰি পেলাই পাৱাৰত আহে তেতিয়া হলে হেই প্ৰমিসবোৰ ফুলফিল কৰিব লাগিব আৰু হেইমতে যেতিয়া সৰকাৰৰ ৰাজকোষৰ পৰা টকা খৰচ কৰে এইবিলাক কামত যে ইনফ্ৰাষ্ট্ৰাকচাৰ আদিৰ দৰে যে ডেভেলপমেন্টাল কাম আছে এডুকেশ্যন হেলথ এইবোৰৰ ওপৰত খৰচ কৰিবলৈ টকা নাথাকে right the central role of people's welfare governance must focus on the largest and lasting good of the people governance সদায় মানে এজন বা দুজন মানুহক নহয় এনে এজ এ হোল যিজন আমাৰ সিটিজেন আছে সবৰে কথা চিন্তা কৰিব লাগিব লাৰ্জেষ্ট এণ্ড লাষ্টিং গুড আৰু যিমান মানে দূৰলৈকে আমি সেইখিনি প্ৰভাইড কৰিব পাৰো যে নহয় শৰ্ট টাৰ্ম চিন্তা কৰিলো এইটো প্ৰভাইড কৰি দিও ফ্ৰী ইলেক্ট্ৰিচিটি প্ৰভাইড কৰি দিলো নহয় আমি ইলেক্ট্ৰিচিটি কেনেকে জেনাৰেট কৰিব পাৰো আমি যদি হেতেনক ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত টকাখিনি খৰচ কৰো আৰু তেতিয়া সেই টকাখিনি আমাৰ জবটো লাগিব জবু সৃষ্টি হ'ব এই ক্ষেত্ৰত তো তেনেকুৱা ধৰণৰ চিন্তা আমাৰ কৰিব লাগে এম্পাৱাৰিং সিটিজেন্স ইন এ ম্যানাৰ দ্যাট এনহান্সেস देयर প্ৰডাক্টিভিটি এণ্ড লং টাৰ্ম ওয়েলবিং ৰাইট আৰু শৰ্ট টাৰ্ম মোমেন্টাৰী এম্পাৱাৰমেন্ট ডাজ নট কন্ট্ৰিবিউট টু সাস্টেইনেবল গ্ৰোথ অৰ ডেভেলপমেন্ট excessive spending on electoral promises leads to reduced capital expenditure যেটো আমি capex বুলি কোৱা হয় for state investments in infrastructure which negatively impacts economic growth আমি যদি শর্ট টার্ম কিবা কিবি ইনভেস্ট কৰো তেতিয়া হলে তাৰ পৰা ফলটো ইমান আমি নাপাও প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন লৈছো মই এই যে ফিস্কাল ম্যানেজমেন্টৰ কাৰণে ভাৰত চৰকাৰে 2003 চনত এটা এক্ট পাস কৰিছিল যে টকাবোৰ কিমান শতাংশ খৰচ কৰিব লাগে কোনটো কাৰণে সো তাৰ কাৰণে এটা এক্ট পাস কৰিছিল এক্টৰ নাম আছিল ফিস্কাল ৰেসপন্সিবিলিটি এণ্ড বাজেট ম্যানেজমেন্ট এক্ট আৰু এই এক্টৰ আন্ডাৰত যেতিয়া ফাইনান্স মিনিষ্টাৰে বাজেট প্ৰস্তুতি মানে প্ৰেজেন্ট কৰে তেতিয়া কি হয় এই এটা টাৰ্গেট ৰখা হয় যে মই ফিস্কাল ডিসিপ্লিন মানি চলিম ইমান পাৰ্সেন্ট আমাৰ ডেপ্ট থাকিব ৰাইট সো এই এক্টৰ এনেক কৰা হৈছিল 2003 চনত টু এনশিওর ফিস্কাল ডিসিপ্লিন এণ্ড ট্ৰান্সপাৰেন্সি ইন ইণ্ডিয়া ইন দিস কনটেক্সট হুইচ অফ দ্য ফলোইং স্টেটমেন্টস আর কারেক্ট এই চাৰিটা স্টেটমেন্ট দিয়া হৈছে আপোনালোকে ক'ব লাগে যে কোনকেইটা শুদ্ধ Number 1 statement, the FRBM Act sets targets for government to reduce its fiscal deficit and public debt. Hoy, fiscal deficit মানে সরকাৰৰ মানে আয় কিমান আৰু ব্যয় কিমান সো যদি ব্যয়তকে আয় বেছি হয় তেতিয়াটো ভাল আমাৰ কাৰণে ফিস্কাল প্লাস আমি ক'ব পাৰো আৰু যদি ফিস্কাল ডেফিসিট হয় মানে যেতিয়া ব্যয়টো আয়তকে বেছি হৈ যায় তাৰ তেতিয়া লোন লব লগা হ'ব পাৰে পাবলিক ডেপ্ট হৈ যায় সো হেতু কন্ট্ৰোল কৰাৰ কাৰণে কিন্তু এই এক্টটো আনা হৈছে এটো হৈছে স্টেটমেন্ট তো এটো শুদ্ধ স্টেটমেন্ট নাম্বার 2 it requires the government to progressively reduce revenue deficit and eliminate it within a specific time frame right this is also right number 3 statement the FRBM Act mandates the setting up of a fiscal council to monitor the fiscal health of the government no তেনেকুৱা কোনো ধৰণৰ provision নাই যে fiscal council বনাব লাগে so number 3 statement is wrong number 4 statement the government can bypass the fiscal targets set under FRBM Act in case of national emergency or national disasters হয় তেতিয়া কিন্তু বাইপাস কৰিব যায় এটো ইমার্জেন্সি প্ৰভিজনৰ কাৰণে যেতিয়া কৰোনা পেন্ডেমিক হৈছিল তেতিয়া ফিস্কাল ডেফিসিট টু অলমোস্ট 10% টাচ কৰিছিল আমাৰ জিডিপি কিন্তু আমি এতিয়া কমাব বিচাৰিছো অলমোস্ট আমি 4.5% ৰ ওচৰ আনিছো তো আমাৰ কাৰণে শুদ্ধ কি হৈ যাব অপচন 1 2 and 4 that is option A right GS3 ইকোনমিক্সত এই টপিকটো ভেরি ভেরি ইম্পর্টেন্ট যার কারণে এটা কোয়েশ্চন লোৱা হৈছে কোয়েশ্চনটো হৈছে হোয়াট ইজ দ্য ডিফারেন্স বিটুইন ফিস্কাল প্ৰুডেন্স এন্ড পপুলিজম ইন গভর্নেন্স হাউ ক্যান গভর্নমেন্টস এনশিওর এ ব্যালেন্স বিটুইন দ্য টু ফর সাস্টেইনেবল ডেভেলপমেন্ট আপোনালোকে এনসারটো 150 পৰা 200 অৰ্ডছৰ ভিতৰত লিখিব যত্ন কৰিব
আজিৰ তৃতীয় টপিকটো হৈছে পশু ঔষধি ইনিচিয়েটিভ। আপোনালোকে নিশ্চয় ভাৰতীয় জন ঔষধি কেন্দ্ৰ, প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ বিষয়ে শুনিছে, য'ত এফৰ্ডেবল জেনেৰিক মেডিচিন পোৱা যায়, কম দামত মেডিচিন পোৱা যায়। আজিকালি যদি আমি মাৰ্কেটটো চাওঁ, কিছুমান ব্ৰেণ্ডেড মেডিচিনে মাৰ্কেট দখল কৰি আছে আৰু এইবিলাক মেডিচিনৰ বহুত দাম হয়, ৰাইট। চ' ভাৰত চৰকাৰে কি ভাবিছিলে যে যাতে দুখীয়া মানুহসকলে কম দামতে এটা ভাল কোৱালিটিৰ মেডিচিন পাব পাৰে, তাৰ কাৰণে জন ঔষধি কেন্দ্ৰবোৰ বনাইছিলে। বৰ্তমান অলমোষ্ট 10,300টা জন ঔষধি কেন্দ্ৰ ফাংচনেল হৈ আছে অল অভাৰ ইণ্ডিয়া। চ' সেই আৰ্হিতে এটা ইনিচিয়েটিভ লোৱা হৈছে, সেইটো হৈছে পশু ঔষধি ইনিচিয়েটিভ। এইটো কিহৰ কাৰণে? পশুবিলাকৰ কাৰণে, যে লাইফ ষ্টকৰ কাৰণে যিবিলাক মেডিচিন লাগে, যিবিলাক আহাৰ লাগে, খাদ্য লাগে, সেইবোৰ মানে অতি কম মূল্যত যাতে কৃষকসকলে পায়, তাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে। যে the পশু ঔষধি ইনিচিয়েটিভ aims to provide affordable generic veterinary medicines. জেনেৰিক মানে কি জানেনে? এইটো কোনো ব্ৰেণ্ডেড নহয়, এইটো কোনো মানে যেনেকুৱা যেতিয়া কোম্পানী এটা বনায় তেতিয়া সেইটো ব্ৰেণ্ড লগাই দিয়ে, যেনেকৈ সান ফাৰ্মা এটা কিবা ঔষধ বনালে তো সান ফাৰ্মাৰ লোগো থাকিব, সান ফাৰ্মা দি পেলাই এটা নাম লগাই দিব, তো তেনেকুৱাবোৰ হৈ যায় ব্ৰেণ্ডেড। কিন্তু জেনেৰিক মানে এইটো সবেই বনাব পাৰে, এইটো কোনো ব্ৰেণ্ড নাই। জেনেৰিক ভেটেৰিনাৰী মেডিচিনছ ফৰ লাইফ ষ্টক স্পেচিফিকেলি টাৰ্গেটিং ইণ্ডিভিজুৱেলছ ইনভলভ ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং ইন ইণ্ডিয়া। আৰু এই ইনিচিয়েটিভটো কিহৰ পাৰ্ট হয়? লাইফ ষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, LHDCP, যিটো ৰিচেণ্টলি ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছিলে। এটা প্ৰশ্ন হৈছে, এই ইউনিয়ন কেবিনেটক কোনে শ্বেয়াৰ কৰে? আপোনালোকে এনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। এই যিটো বাজেট আছে ইয়াৰ কাৰণে, সেইটো হৈছে 3,880 crore rupees 2 বছৰৰ কাৰণে, 2024-25 বিত্তীয় বৰ্ষ আৰু 2025-26 বিত্তীয় বৰ্ষৰ কাৰণে টোটেল 3,880 কোটি টকা ধাৰ্য কৰা হৈছে। অ'কে, মই অলৰেডি কৈছো যে এই যিটো কনচেপ্ট, এইটো প্ৰধানমন্ত্ৰীৰ ভাৰতীয় জন ঔষধি কেন্দ্ৰৰ ভিত্তিত হয়, যিটোৱে এফৰ্ডেবল জেনেৰিক মেডিচিন প্ৰভাইড কৰে। আৰু জেনেৰিক মেডিচিনবোৰ কি হয়? নন ব্ৰেণ্ডেড ড্ৰাগছ sold under approved names rather than proprietary or branded names, ensuring affordability. দুখীয়া মানুহসকলৰ কাৰণে বেসিক্যালি এইবোৰ প্ৰভাইড কৰা হয়। ইম্পৰ্টেন্স অফ পশু ঔষধি কিয় ইম্পৰ্টেন্ট হয়? যেটো আমাৰ সেন্সাস হৈছিলে, যেনেকৈ আমাৰ সিটিজ মানুহবিলাকৰ কাৰণে সেন্সাস হয় ন, যে জনসংখ্যা কিমান আছে। সো এইটো আমি কেতিয়া 10 বছৰ মূৰে মূৰে হয়, লাষ্ট 2011 চনত হৈছিলে, 2021 চনত কৰোনা পেন্ডেমিকৰ কাৰণে স্থগিত ৰখা হৈছিলে, এতিয়াও শুনা গৈছে যে 2026 চনত হ'ব। যি কি নহওক, ঠিক সেই ধৰণে আমাৰ লাইফ ষ্টক পপুলেশ্যনৰো এটা সেন্সাস হয়। তো লেটেষ্টটো আছিলে 28th লাইফ ষ্টক সেন্সাস, যেটো 2019 চনত হৈছিলে। সেই সেন্সাসটোৰ মতে আমাৰ ভাৰতত মুঠ 535.78 মিলিয়ন লাইফ ষ্টক পপুলেশ্যন আছে, ইনক্লুডিং 302.79 মিলিয়ন বভাইন্স। বভাইন্স মানে গৰু, বাফেলো, মহ, এইবোৰ মিথুন এণ্ড ইয়াক। লাইফ ষ্টক হেল্থ ইজ ক্ৰিটিকেল এজ ডিজিজেছ লাইক ফুট এণ্ড মাউথ ডিজিজ, এইবোৰ আজিকালি যথেষ্টখিনি বাঢ়িছে। এইবোৰ ডিজিজৰ ডিজিজবোৰ বেছিকৈ হৈ আছে। ফুট মাউথ ডিজিজ, ব্ৰুচেলোইছ, পেষ্টেজ ডে পেটিছ ৰুমিনেন্স and others negatively impact livestock productivity. Farmers often incur significant costs in veterinary medicines, and the Pohu ঔষধি initiative seeks to alleviate this by providing affordable and effective alternatives. যেতিয়া এই বেমাৰ আজাৰবোৰ হয় গৰু, ছাগলী, মহ ইত্যাদিৰ, তেতিয়া কৃষকসকলে বহুখিনি টকা আউট অফ পকেট এক্সপেন্ড কৰিব লগা হয়, ৰাইট। সো সেইখিনি টকা যাতে কমাব পাৰে আৰু সেইখিনি সঞ্চয় কৰিব পাৰে, তেতিয়া চৰকাৰে ভাবিলে যে অতি কম দামতে আমি কেনেকৈ সেই ঔষধবোৰে আমি ফাৰ্মাৰসকলক প্ৰভাইড কৰিব পাৰোঁ, যাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে। আৰু এইবোৰ কোনে চোৱা চিতা কৰিব? কোঅপাৰেটিভ ছ'চাইটি। পশু ঔষধি ষ্ট'ৰ্ছ উইল বি অপাৰেটেড বাই কোঅপাৰেটিভ ছ'চাইটি এণ্ড প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰছ। চ' ষ্টেটমেণ্ট আহিব পাৰে যে এইটো চোৱা চিতা কোনে কৰিব? এটা হৈছে কোঅপাৰেটিভ ছ'চাইটি আৰু এটা হৈছে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰছ। দ্য ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰিং উইল ৰিলিজ ডিটেইল গাইডলাইনছ ফৰ দ্য অপাৰেশ্যন অফ দিছ ষ্ট'ৰ্ছ। কেনেকৈ চলিব, কি ৰুলছ ৰেগুলেশ্যনছ, SOPs, সেইবোৰ পিছলৈ ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী আৰু ডেইৰিঙে ৰিলিজ কৰিব। প্ৰিলিমছত আমি এক্সপেক্ট কৰিব পাৰোঁ এটা কুৱেশ্যনটো হৈছে এনেকুৱা যে আমি তলৰ ষ্টেটমেণ্ট কেইটা বিচাৰ কৰি চাব লাগে। নাম্বাৰ 1 ষ্টেটমেণ্ট, দ্য পশু ঔষধি ষ্ট'ৰ্ছ will provide affordable generic veterinary medicines for livestock to people engaged in animal husbandry and dairying. Yes, আমি হেতুৱে গম পালো ডিসকাশনটোৰ পৰা। নাম্বাৰ 2,
The initiative is modeled on the lines of the Pradhan Mantri Bharatiya Jan Aushadhi Kendras, which provide affordable medicines to general public. Absolutely true. Number 3, the Pahu Aushadhi stores will be exclusively sell branded medicine. No, branded medicine or karone to banua hua nai, generic medicine or karone banua hoise. Jodi branded medicine besi laga hoy, tetia বস্তুৰ দাম কি সেমি থাকিব যিবিলাক মেডিসিন কিনিব ফাৰ্মাৰ সকলৰ টকা আৰু বেছিকে খৰচ কৰিব লগা হ'ব the initiative will be managed solely by the Ministry of Fisheries, Animal Husbandry and Dairying. No, এটো নহয় কোনে কোনে কৰিব যে প্ৰধানমন্ত্ৰী কৃষি সমৃদ্ধি যেটো বডি আছে আৰু এটা আছিলে কোঅপাৰেটিভস তো আমাৰ কাৰণে শুদ্ধ হ'ব অপচন A 1 and 2 only. মেইনছৰ কাৰণে এটা কোৱেশ্চন critically analyze the significance of the Pahu Aushadhi initiative in addressing the challenges of livestock health and economic sustainability for farmers in India. How can the initiative contribute to improving the productivity of India's livestock sector? So answer to আপোনালোকে 150 অৰ্চৰ ভিতৰত লিখি আমাৰ WhatsApp number 9395004636 লৈ পঠিয়াব পাৰে। আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো। আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ।